চেম্পিয়নশ্বিপ আছিলে ইয়াৰ পৰাই নেশ্যনেল চিলেকশ্যন হৈছে এইখন গেম হৈছিলে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত হৈছিলে তাৰ পৰা আমি ভালেই এটা ৰিজাল্ট পাইছোঁ ইয়াৰ পৰা আমাৰ এতিয়া সাব জুনিয়ৰ আৰু কেডেটৰ ওভাৰঅল আমাৰ 10-12জনে পাইছে চিলেকশ্যন তাৰপিছত এইটো খেলটো হ'ব আপোনাৰ ইউপি এতিয়া আমাৰ ৰিপিট গেমটো হ'ব 16, 17, 18 আগষ্ট তাৰপিছত এতিয়া টিমটো খুব সম্ভৱ আমাৰ 14তে ওলাব টিকেট কৰাৰ চিষ্টেমটো চলি আছে এতিয়া আৰু ইয়াত আমাৰ কিয়ৰগীৰ পাইছে এজনে আৰু পুমচেট পাইছে আমাৰ 9জনে পাইছে তাৰপিছত অলৰেডি আমাৰ জুনিয়ৰ নেশ্যনেলটো হৈ গ'ল জুনিয়ৰত আমাৰ এজনে পাৰ্টিচিপেট কৰি আহিলে তাই ভালে খেলিছে খালি মেডেল পাবলৈ সক্ষম নহ'ল তাৰপিছত ছিনিয়ৰটো আমাৰ দুজন চিলেকশ্যন পাবলৈ সক্ষম হৈছে এজন ল'ৰা পাইছে আৰু ছোৱালী এজন পাইছে ইহঁতৰ নেশ্যনেল চেম্পিয়নশ্বিপটো হ'ব এবাৰ আমাৰ অসমতে হ'ব গুৱাহাটীত এইটো সম্ভৱ আমাৰ ছেপ্টেম্বৰত হ'ব গেমটো তাৰ কাৰণে এতিয়া আমি কেম্প কৰিম প্ৰিপেৰেশ্যন চলি আছে আৰু এইবাৰ আমাৰ ৰিজাল্টটো আৰু ভাল হ'ল হয় কিন্তু আমি টাইমটো খুব কম পালোঁ আমাৰ খুব মাত্ৰ 15 ডেজ ট্ৰেইনিং কেম্প কৰি পেলাই আমি টিমটো লৈ গৈছিলোঁ সেই হিচাপত মানে মোৰ হিচাপত ভালেই ৰিজাল্ট কৰিছে হয় হয় মই এই লিষ্টটো কৈ দিছোঁ আমাৰ কিয়ৰগীত পাইছে বেইজিং স্বৰ্গীয়াৰী তেখেত খেলিবলৈ যাব এইবাৰ ইউপিত যোনটো গেম হ'বলৈ গৈ আছে তাৰপিছত পুমচেট পাইছে আমাৰ টিম পুমচে আণ্ডাৰ 11 ইয়াৰ্ছত তনুশ্ৰী বৰুৱা হিয়ামণি ৰয় টিটি নাথ তাৰপিছত টিম আণ্ডাৰ 14 ইয়াৰ্ছত পাইছে গাৰ্লছ ফিমেল ৰংগীতা বসুমতাৰী হৃদিষ্ঠিতা পাঠক এণ্ড ৰক্তিমা অধিকাৰী তাৰপিছত পুমচে মেলত পাইছে টিম আণ্ডাৰ 11 ইয়াৰ্ছ হাদত গৌৰা বসুমতাৰী জেছপাৰ গয়াৰী এণ্ড প্ৰাদস দত্ত ৰয় আৰু আমাৰ ছিনিয়ৰত নেশ্যনেলৰ কাৰণে চিলেকশ্যন কৰা ল'ৰাজনৰ নাম হৈছে চানচৰাং বসুমতাৰী আৰু ছোৱালীজনী হৈছে আমাৰ প্ৰিজু নাৰ্জাৰী আমি সিহঁতৰ পৰা মেডেল আশা কৰিছোঁ ভাল এটা ৰিজাল্ট কৰিব বুলি আশা কৰিছোঁ তাৰপিছত আমি এতিয়া অতি সোনকালেই কেম্প ষ্টাৰ্ট কৰিম নেশ্যনেলৰ কাৰণে এই আশা ৰাখিছোঁ মেডেল লৈ আহিব বুলি